অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিয়ে আজি দুদিনমানৰ আগতে যিটো পেহেলগামত আপোনাৰ নৰসংহাৰ হ'ল, সন্ত্ৰাসবাদীয়ে যিটো কৰিলে, পাকিস্তান সন্ত্ৰাসবাদী হওক বা য'ৰে হওক, গতিকেতো আমি তাক ধিক্কাৰ দিছোঁ। আৰু আমাৰ এই থ্ৰুৱেদি আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ পৰা অসমৰ পৰা আমি একদম ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ যাতে যিখিনি সন্ত্ৰাসবাদী আছে অতি সোনকালে সকলোবোৰক নিবন কৰিব লাগে আৰু দেশৰ শান্তি আহিব লাগে, সেইটোৱে আমি বিচাৰিছোঁ। আৰু আমি সেইটো কাৰণে আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ থানা চাৰিআলিত। সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদ যেনেকৈ সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদ জিন্দাবাদ, সদৌ অসম গৰিয়ামৰীয়া জাতীয় পৰিষদে যি কাৰ্যসূচী লৈছে সেয়া সঁচাকৈ প্ৰশংসনীয়। আমি তাক ভাল পাইছোঁ আৰু লগতে ইয়াৰ পৰা আমি প্ৰধানমন্ত্ৰীলৈ অনুৰোধ কৰিছোঁ যাতে সন্ত্ৰাসবাদী যিমানেই নাথাকক লাগে সকলোৱে সোনকালে উচিত শাস্তি বিচাৰ কৰি দিয়ে যেন। খোজোঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত পৰ্যটকৰ ওপৰত যি জঘন্য আৰু বৰ্বৰ হত্যা চলোৱা হৈছিল তাক সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে ডিব্ৰুগড় জিলা সমিতিয়ে তীব্ৰ গৰিহণা জনাইছে। সন্ত্ৰাসবাদীৰ আক্ৰমণত তৰুণ মৃত্যু সাৱটি লোৱা সকলৰ আত্মাৰ চিৰশান্তি আৰু আহতসকলৰ আৰোগ্য কামনাত আজি একাজলি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী হাতত লোৱা হৈছে। লগতে মৃতকৰ আত্মা শান্তিৰ বাবে 10 মিনিট সময় মৌনতা অৱলম্বন কৰি সকলোৱে সহযোগ কৰে যেন।